মই একচুৱেলি ঈশ্বৰ বিশ্বাসী মানুহ আৰু মই বাল্যকালৰ পৰাই মানে জীৱ জন্তুৰ প্ৰেমিক। মই নিজে নাখাই হ'লেও জীৱ জন্তুক খুৱাব বিচাৰোঁ। এই বান্দৰ হওক, কুকুৰ হওক, গৰু হওক, মই এনেকুৱা খাদ্য খুৱাই ফুৰোঁ। আৰু ৰাস্তাত যেতিয়া মই ৰখোঁ বহুত কুকুৰ আহি মোৰ ওচৰত থিয় হয়। এনেকৈ মোৰ লগত কুকুৰ নিজা মোৰ ঘৰত 11টাকৈ কুকুৰ আছে। তাৰ বাদেও কি হ'ল, এজনী কুকুৰ মোৰ লগত 3 বছৰমান আগত আহি তাই মোক এৰি থৈ নোযোৱা হ'ল। তেওঁ মোৰ ঘৰত তলত থাকে, ওপৰতো নাযায়। তেওঁক মই খানাও দিওঁ, বেজিও দিওঁ, চিকিৎসাও কৰোঁ। আৰু ৰাতিপুৱা 5 কিলোমিটাৰ তাইৰ লগত মোৰ লগত মৰ্ণিং ৱাক কৰে আৰু ৰাতি মোৰ লগত 5 কিলোমিটাৰ মৰ্ণিং ৱাক কৰে। এদিন মৰ্ণিং ৱাক কৰি আহি থাকোঁতে হঠাৎ তেওঁ ৰাস্তাটো পাৰ হৈ বেলেগ কুকুৰ চাব গৈছিল। আহোঁতে এখন গাড়ীয়ে দেখা পায়ো নেদেখা ভাও জুৰি কুকুৰটোক খুন্দাই মাৰি পেলালে। মই মালিচ কৰি বহুত চেষ্টা কৰিলোঁ যে তাই লেঙুৰডাল লৰাই লাষ্টত শেষ নিশ্বাস ত্যাগ কৰিলে। কিন্তু তাইক মই হাৰ্টবিট বুলি ভাবিছিলোঁ সদায়, কাৰণ তাই মই নলবাৰীৰ পৰা যেতিয়া গুৱাহাটী পাওঁ বা ক'ৰৰ পৰা আহি মই ঘৰ পাওঁ, তাই দৌৰি আহি গাড়ীখনলৈ মোক আগবঢ়াই নিব আহে। আৰু তাইৰ লগত নাজানো মোৰ কি এটা মৰমৰ এটা সম্পৰ্ক গঢ়ি উঠিল। তাইক বাদ দি মই গধূলি সময়ত তাইক বাদ দি মই নাথাকোঁৱেই, তাইক লগত মই ৰাখোঁৱেই। আৰু তাই মোক এৰিও ক'তো নাযায়। গতিকে তাইৰ মৃত্যুৰ দুদিনটো মোৰ খুব বেয়া চলিল। মোৰ মনটো বেয়া, মই অলপ পইচাও লছ খালোঁ, মোৰ মনটোৱে কাম নকৰা হ'ল। কিন্তু 2 দিন পিছত হঠাৎ এটা খবৰ আহিল যে ৰেষ্টুৰেণ্টখন মই ল'ব লাগে। আৰু 2 দিন পিছতে এই ৰেষ্টুৰেণ্টখন মই ঠিক ঠাক কৰি 7 দিনৰ ভিতৰত মই এগ্ৰিমেণ্ট কৰিলোঁ। আৰু তেতিয়াই মই ভাবিছোঁ তাইৰ আত্মাটোৱে হয়তো মোক কিবা এটা দান দি থৈ গৈছে। কাৰণ মানুহে যিমান মোক ভাল পায় তাতকৈ মোক বেছি জীৱ জন্তুৱে ভাল পায় বুলি কেতিয়াবা অনুভৱ হয়। কাৰণ আমি মানুহবোৰ স্বাৰ্থপৰ। মোক যদি কোনোবা এটা 1 চৰ মাৰে, তেওঁক মই বদলা ল'ব বিচাৰিম। কিন্তু কুকুৰটোক যদি মই 2 চৰ নহয় ভৰিখন ভাঙিও দিওঁ, কুকুৰটোৱে কিন্তু আকৌ লেঙুৰডাল লৰাই আহি ভৰিতে শুৱে। গতিকে যিহেতু জীৱ জন্তুৰ ক্ষেত্ৰত মই এটা বস্তু দেখা পাইছোঁ, তেওঁলোক কোনো দীঘলীয়াভাৱে শত্ৰুতা ৰাখি নথয়, তেওঁলোকে অকল মৰম বুজি পায়। তেওঁলোকক আমি সকলোৱে জয় শ্ৰীৰাম বুলি কোৱাৰ লগে লগেই যাতে কোনো বান্দৰে যাতে ডাষ্টবিন বিচাৰিব লগা নহয়, কোনো ষ্ট্ৰীট ডগে যাতে খানাৰ অভাৱত ডাষ্টবিন বিচাৰিব লগা নহয়, আৰু কোনো জীৱ জন্তু, কোনো গৰুৱে যাতে প্লাষ্টিক খাব লগা নহয় গৌ মাতা কোৱাৰ আগত। গতিকে প্ৰত্যেকজন হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, প্ৰত্যেকজন ভাৰতীয় লোকে ষ্ট্ৰীট এনিমেলছক বচাব লাগে, পাহাৰৰ জীৱ জন্তুক বচাব লাগে। আৰু তেওঁলোকক যিবোৰ আমি মিছ ইউজ কৰোঁ, খানাৰ মিছ ইউজ নকৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিব লাগে। 140 কোটি 135 কোটি জনসংখ্যাই যদি খানাৰ অপব্যৱহাৰ নকৰোঁ, যদি আমি প্ৰত্যেকে চিন্তা কৰি, তেনেহ'লে কোনো জীৱ জন্তুও লঘোণে নাথাকে আৰু কোনো মানুহো লঘোণে নাথাকে। যি 5 কোটি মানুহ মিনিমাম ভাৰতত এসাঁজ লঘোণে থাকে, সেই লঘোণ থকাটো বন্ধ হৈ যাব। গতিকে আমি সৎ চিন্তা, সৎ বিচাৰ কৰি আমি সকলোৱে ক'ব লাগিব জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম, জয় হনুমান। তেতিয়া ভগৱান ৰামচন্দ্ৰই চকু মেলি আমাক চাব। মই এইটো একদম মনৰ পৰা বিশ্বাস কৰোঁ, আজি নহয় আগৰ পৰাই কৰোঁ। আৰু মই ভাবোঁ যে পষ্টাৰ বেনাৰত আমি অজস্ৰ কোটি টকা খৰচ কৰাতকৈ যদি শ্ৰীৰামচন্দ্ৰৰ নামত আমি গীতা মন্দিৰ পাহাৰ, নৱগ্ৰহ পাহাৰ, বশিষ্ঠ পাহাৰ, আমি পামহিৰ ভীমাশংকৰ মন্দিৰ য'ত বান্দৰে বসবাস কৰে, সেইবোৰ জেগাত গৈ আৰু ষ্ট্ৰীট ডগক আমি যদি খানা বিতৰণ কৰোঁ, মই ভাবোঁ এখন ৰাম ৰাজ্য গঠন হ'ব। আৰু এনেকুৱা এখন ৰাম ৰাজ্য আমি গঠন কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। মই এইখিনি একদম মনৰ পৰা কৈছোঁ। মনু আছিল, কিন্তু মনু বুলি মাতো কাৰণে মনু দিয়া হ'ল।